বন্ধুসকল নমস্কাৰ। ঘৰৰ ওচৰে ককাইদেউ এজনে নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছে। ময়ো বোলো শিৱসাগৰ টাউনলৈ আহিছোঁ যেতিয়া এপাক সোমাই তাৰো ব্যৱসায়টো চাই যাওঁ। আচলতে ব্যৱসায় সৰু ডাঙৰ বুলি কথা নাই। আপুনি যদি লাজ নকৰাকৈ নিষ্ঠা আৰু সততাৰে কৰে তেনেহ'লে যিকোনো ব্যৱসায়ীতে আপুনি সফল হ'বই। যিহেতু ফুচকা আমাৰ সকলোৰে প্ৰিয়, কিন্তু আমি সদায় আনহাইজেনিক অৰ্থাৎ লেতেৰা ফুচকা খাবলগীয়া হয় ৰাস্তাৰ কাষত, বা বিভিন্নজনে লেতেৰা হোৱাৰ বাবে খাবও নিবিচাৰে বাহিৰত খোলাকৈ। কিন্তু এতিয়াৰ পৰা চিন্তা নাই, শিৱসাগৰত নিজৰ আমাৰ জাতিৰ ককাই এজনে এনে এটা ফুচকা ছেটআপ আৰম্ভ কৰিছে য'ত আপোনালোকে সম্পূৰ্ণ হাইজেনিকভাৱে তৈয়াৰ কৰা ফুচকা খাব পাৰিব। আৰু ইয়াত আপোনালোকে এয়া দেখিছেনে, এইখন ছেটআপখন হয়। ইয়াত ফুচকা নৰ্মেল ফুচকা আপুনি 20 টকা প্লেট আৰু দহি ফুচকা 40 টকাৰ পৰা আৰম্ভ হয়। ইয়াত দেখিছেনে তেখেতে হেণ্ড গ্লভছ ব্যৱহাৰ কৰিছে আৰু লগতে মাস্কো পিন্ধি আছে। ইয়াত এই ধৰণে আপোনালোকে নিজৰ মনৰ ইচ্ছামতে ফ্লেভাৰ লৈ খাব পাৰিব। আমি যদি নিজৰ ককাই ভাইখিনিক নিজে ছাপোৰ্ট নকৰোঁ তেনেহ'লে কোনে ছাপোৰ্ট কৰিব? গতিকে আপোনালোকে সদায় বহিৰাগতসকলে বনোৱা ফুচকা খাই থাকে, কেতিয়াবা আহিবচোন এই জাতিৰ ককাইজনে বনোৱা তেখেতৰ হাতৰ ফুচকাৰ সোৱাদ ল'বলৈ। আৰু লগতে বিয়া আৰু পাৰ্টিকে ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠানত তাৰ অৰ্ডাৰ কৰিবলৈ হ'লে এই নাম্বাৰত কণ্টেক্ট কৰি যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।